everyone, এইটো হৈছে আমাৰ MI Lifestyle Marketing Global Private Limited Company on and on brandৰ 9E5 আৰু এই 9E5 টোত আছে 9 লাখ অৰেক ভেলুৰ এটা পাৱাৰফুল এন্টিঅক্সিডেন্ট প্ৰডাক্ট 9E5ত হাইয়েষ্ট এন্টিঅক্সিডেন্ট পোৱা যায় তো সেইবাবে আমি আজি 2026ৰ আৰম্ভণি কৰিছো 9E5ৰ সৈতে এতিয়া 9E5 টো আমি ওপেনিং কৰো আনবক্সিং কৰিছো এটো আমি আজি এটা স্টার্ট কৰিব লাগিব এটো 95 ইয়াত আপোনাৰ 30 টা পাউচ আছে এনেকুৱা 30 পাউচ আছে আৰু মৰ্নিংৰ আমি স্টাৰ্টিং কৰিম আজিৰ পৰা এই 95ৰ সৈতে এয়া 95ৰ পাউচটো খুলিবলৈ লৈছো এনেকৈ 95ৰ পাউচটো খুলি লৈছো খুলি লৈ এটো মোৰ গ্লাস আমি 95 প্ৰিমিয়াম হেল্ডিং 2026ৰ বছৰটো বাবে আমি 95 খাবৰ কাৰণে ৰেডি হৈছো তো ফাৰ্স্ট টাইম 95ৰ পেকেটটো আমি এনেকৈ ফালি এই গ্লাছত লৈ ললো 33.3 ml এটা পাউচত থাকে 95ৰ আৰু এই কেটলিটোত আছে একদম গৰম পানী আমি চাহ বনাবৰ কাৰণে যিমানটো পৰিমাণৰ আমি গৰম কৰো পানীখিনি সেই তেনেকৈ ধৰণে পানী গৰম কৰি নিছো আৰু এই গৰম পানীখিনি এনেকৈ ওপৰৰ পৰা অলপ গিলাসটোত দি দিব লাগিব যেনেবা ওপৰৰ পৰা ঢালিব লাগে বাস আৰু গিলাসটো মন কৰিব ভৰ্তি কৰিব নালাগে এনেকৈ প্ৰায় 2 ml মান পানীটো খালি ৰাখিব লাগে নহলে এটো বেছি পানী দিলে খাবলৈ সোৱাদটো বেয়া হৈ যাব আৰু ইয়াক আমি মিক্সিং কৰিবৰ কাৰণে আমি যেটো খালি পাউচটো আছে ইয়াক খালি পাউচটোৰে ইয়াক এনেকৈ লৰাব লাগে কাৰণ ইয়াত ধাতুৰ পাত্ৰ 95ৰ লগত ইউজ কৰিব নোৱাৰি কিয়নো ইয়াত 13 বিধ জামুৰ ৰস ইয়াত মিশ্ৰণ কৰা হৈ আছে যেনেকৈ ননি আমলা একাৰি বেৰী গজি বেৰী তেনেকৈ গোটেইখিনি 13 বিধ মান বেৰী লগতে এলোভেৰা এখিনি ইয়াত এড কৰা আছে যাৰ কাৰণে ইয়াক মেটেলৰ পাত্ৰত ইয়াক বনাব পৰা নাযায় আৰু এটা খুব ধুনীয়া কালাৰ প্ৰায় লাল চাহৰ কালাৰ হৈছে আৰু খোৱাৰ ধৰণটো প্ৰায় এনেকৈ অকনমানকে জিভাখন তিতি যোৱাকৈ চিপকৈ খাব লাগিব বহুত ধুনীয়া টেষ্ট 95 আমি প্ৰত্যেক বছৰৰ আৰম্ভণিতে তো ফ্যামিলিটো আমি 95 স্টাৰ্ট কৰো কিয়নো এটো এটা এন্টিঅক্সিডেন্ট প্ৰডাক্ট হয় এই প্ৰথম কথা ই যাৰ পায়খানা খুলুচা নহয় এই পায়খানা একদম ক্লিয়াৰ কৰিব পাৰে নাম্বাৰ 2 ইয়াক যদি আমি ৰাতিপুৱা সেৱন কৰো তেতিয়া হলি আমাক বহুতখিনি এনাৰ্জি দিয়ে আৰু লগতে আমাৰ কি হয় যিখিনি আমাৰ বডিৰ ভিতৰৰ যিখিনি আমাৰ বেমাৰৰ বীজাণু এখিনি আমাৰ টক্সিন যিখিনি থাকে এখিনি ই ডিটক্স কৰি ই দেহৰ পৰা বাহিৰত উলিয়ায় আৰু সেইকাৰণে ইয়াক কোৱা যায় এন্টিঅক্সিডেন্ট আৰু ওয়াৰ্ল্ডৰ হাইয়েষ্ট এন্টিঅক্সিডেন্ট প্ৰডাক্টটো হৈছে 95 প্ৰিমিয়াম হেল্থিং যাক আমি আজি পৰিয়ালটো তিনিজনেই আমি খাবৰ কাৰণে ষ্টাৰ্ট কৰিছো আৰু লগতে আমাৰ ইমিউনিটিটো বুষ্ট কৰে আমাৰ দেহৰ ভিতৰত যেটো ইমিউনিটি পাৱাৰ থাকে সেই ইমিউনিটি পাৱাৰটো বঢ়াই দিয়ে আৰু এইটো খালে মানে বহুত ধৰণৰ ফেসৰ একনে পিম্পল যিখিনি আছে সেইখিনিও প্ৰাও ৰিলিফ পাবলে হেল্প কৰে ইয়া যেহেতু মোৰ ইয়া হোস্টেলত থাকো কাৰণে বহুত ধৰণৰ পিম্পলস হৈছে ফেসত সেইখিনি প্ৰা ৰিলিফ পাবৰ কাৰণে এইটো মই ড্ৰিংকসটো আজিৰ প্ৰা খাবৰ কাৰণে মানে ষ্টাৰ্ট কৰিছো কিন্তু এটা কথা মন কৰিবলগীয়া যে এই হেল্ডিংটো প্ৰত্যেকই ইউজ কৰিব পাৰে কিন্তু সুগাৰ বা ডায়াবেটিক থকা পেশেন্টৰ কাৰণে নহয় আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকলে বা কেঁচুৱাক যদি গাখীৰ খুৱাই থকা মহিলা হয় তো তেওঁলোকে এই বস্তুটো কিন্তু সেৱন কৰিব নোৱাৰে এটো এটা এন্টি এজিং প্ৰডাক্ট হয় এই মানুহৰ বয়সৰ চাপু ধৰি ৰাখিব পাৰে তো তাৰ কাৰণে আমাৰ শৰীৰৰ সকলো বডি পাৰ্টছত কাম কৰিব পৰাকে আমাৰ গোটেই ইয়াত বেৰিখিনি দিয়া আছে তো কোনোবাই স্কিনৰ কাৰণে কাম কৰিব কোনোবাই আমাৰ ব্লাড সেল হিমোগ্লোবিন সেল বঢ়াব তো কোনোবাই আমাৰ ক্যালসিয়াম দিব মিনাৰেল দিব তো এইকাৰণে এটা এটা এন্টি এজিং প্ৰডাক্ট হয় খালি ইয়াক 10 বছৰৰ ওপৰৰ ব্যক্তিহে ইয়াক ইউজ কৰিব পাৰে তো আজিলৈ ইমানে আছিল 95ৰ বিষয়ে থ্যাংক ইউ বাই বাই